ৰাজ্যজুৰি আৰম্ভ হৈছে লোকপিয়ল। চৰকাৰী বিদ্যালয়ৰ শিক্ষকক নিয়োগ কৰা হৈছে লোকপিয়লত। যাৰ বাবে বিদ্যালয় ব্যাহত হৈছে এতিয়া পাঠদান কাৰ্য। এনে পৰিস্থিতিৰ উদ্ভৱ হৈছে বৰপেটাৰ চাৰাঞ্চলৰ অধিকাংশ বিদ্যালয়ত। উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষককো লোকপিয়লৰ কামত নিয়োগ কৰা হৈছে। বিশেষকৈ দশম আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ পাঠদান ব্যাহত হৈ পৰিছে। যাৰ পৰিপ্ৰেক্ষিতত চিন্তিত হৈ পৰিছে শিক্ষকৰ লগতে অভিভাৱকসকলো। আগন্তুক ফেব্ৰুৱাৰী মাহত দুয়োটা শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ব। এয়া দীঘলীয়া সময় পাঠদানৰ পৰা বঞ্চিত হ'লে ফলাফলত প্ৰভাৱ পৰিব বুলি শংকিত হৈ পৰিছে শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে অভিভাৱকসকলে। সুবিধা হৈছে। মোৰ স্কুলখন 1ৰ পৰা 12 তাতেও হায়াৰ ছেকেণ্ডেৰী আৰ্টছ আৰু ছায়েন্স আছে। 1517 জন ছাত্ৰ-ছাত্ৰী আছে আমাৰ স্কুলত। মাষ্টাৰ আছিলোঁ আমি 16 জন ৰেগুলাৰ টিচাৰ আৰু 2জন আছে ভকেশ্যনেল।